এতিয়া 7 দিন আছে মাত্ৰ পৰীক্ষিত যদি 7 দিন আছে আমাৰ কেইদিন আছে বাৰু আমাৰো 7 দিনে আছে দেই আজি বৃহস্পতিবাৰ নহয় অহা বুধবাৰলৈকে বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে এই 7টা দিনতে 2 নম্বৰ কাঠপৰা গাঁৱৰ বা আমাৰ পৃথিৱীৰ সকলো মানুহৰ এই 7টা দিনৰ ভিতৰতে জন্ম আৰু মৃত্যু অনিবাৰ্য এই 7টা দিন বাদ কৰি কোনো জীৱ জন্মও হ'ব নোৱাৰে মৃত্যু হ'ব নোৱাৰে আমি আধ্যাত্মিক দিশেৰে যদি চাওঁ আমাৰ প্ৰত্যেকৰ 7টা দিনহে আছে গতিকে দৃষ্টি শক্তি থাকোঁতে শ্ৰৱণ শক্তি থাকোঁতে ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে মুখেৰে ক'ব পৰা শক্তি থাকোঁতে হাতেৰে কৰিব পৰা শক্তি থাকোঁতে আপুনি এনেকুৱা পবিত্ৰ কৰ্মত আত্মনিয়োগ কৰিব নাপাহৰিব দেই পৰোপকাৰায় ইদম শৰীৰম ভগৱানে আমাক এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে জন্ম দিছে গতিকে আমি দৈনন্দিন জীৱনত পৰৰ উপকাৰ কৰিব কাকো অপকাৰ নকৰিব উপকাৰ কৰিলে কি হ'ব পৰোপকাৰায় পুণ্যম আমাৰ পুণ্য জমা হ'ব পুণ্য জমা হ'লে আপুনি জীয়াই থাকোঁতে সুখ আৰু ভোগ কৰিবলৈ পাব পৰিয়ালটো বা ব্যক্তিগত জীৱন মানসিক বৌদ্ধিক সকলো প্ৰকাৰে উত্তৰণ হ'ব আৰু যদি আনক অপকাৰ কৰে পাপায় পৰপীড়নম পৰক অপকাৰ কৰিলে আপোনালোকৰ পাপ হ'ব পাপ হ'লে জীৱনলৈ দুখ কষ্ট নামি আহিব আৰু পৰমায়ুস কাটি দিব ভগৱানে কমাই দিব দেই আপোনালোকে আয়ুস বঢ়াবও পাৰে আয়ুস কমাবও পাৰে শৰীৰটো সুস্থভাৱে নিৰোগীকৈও ৰাখিব পাৰে ৰোগী কৰি পেলাবও পাৰে আপোনালোকৰ স্মৃতি শক্তি বঢ়াবও পাৰে স্মৃতি শক্তি হ্ৰাস কৰিবও পাৰে এইবোৰ গোটেইখিনি নিজৰ ওপৰত আছে দেই সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি আমাৰ নিজৰ ভাগ্যখন আমি নিজে গঢ়ি তুলিব লাগিব আমাৰ পৰিয়ালটো আমি ভাল কৰিব লাগিব 2 নম্বৰ কাঠপৰা গাঁওখন আপোনালোকৰ গাঁৱৰ মানুহে ভাল কৰিব লাগিব আনে ভাল কৰিবলৈ নাহে আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব কেনেকৈ ভাগৱতৰ আদৰ্শৰে ভাগৱতে সকলো আদৰ্শৰ কথা কৈছে মাতৃগৰ্ভত এটা জীৱ স্থিতি হোৱা দিনৰ পৰা মৃত্যুৰ পৰ্যন্ত মাতৃগৰাকীয়ে কি খাব লাগিব কি খাব নালাগিব কি কৰিব লাগিব কি কৰিব নালাগিব কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলী জন্মৰ পৰা মৃত্যুলৈকে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে আমি এই আখ্যান উপাখ্যানৰ মাজেদি আমাক সেই নীতি শিক্ষাবিলাক দিবৰ কাৰণে মহাপুৰুষে যত্ন কৰিছে বা বেদে আমাক জ্ঞান দিছে এতিয়া আপুনি ময়ো পৰীক্ষিত বুলিয়ে ধৰি ল'ব লাগিব আধ্যাত্মিকভাৱে যে মোৰো 7টা দিনহে আছে গতিকে এই 7টা দিনতে যাতে মই ঈশ্বৰৰ কথা শুনি পুণ্য অৰ্জন কৰি জীয়াই থকা দিনকেইটাত যাতে মই শান্তিত থাকিব পাৰোঁ আৰু মৰিলে যাতে সৎগতি লাভ কৰিব পাৰোঁ এইটোৱে হ'ব লাগিব আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে আকৌ অহা যোৱা কৰি থাকিব যাতে নালাগে কাৰণ আমি যদি ভাগৱত নুশুনাকৈ জীৱনটো ভোগ কৰি আগুৱাই নিব পাৰিব কিন্তু অহা যোৱা কৰি থাকিব লাগিব ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব গতিকে আমি ভাগৱত শুনি জন্ম ৰহিত হ'ব লাগিব তাৰ কাৰণে আমাৰ বেয়া স্বভাৱ বেয়া ভাৱ বেয়া নিয়ম বেয়া কৰ্ম বেয়া খাদ্যবিলাক বাদ দিব লাগিব আৰু ভালবিলাক আমি ভাগৱতৰ পৰা ল'ব পাৰিলেই আপোনালোকৰ পাৰিবাৰিক জীৱন সাংসাৰিক জীৱন যুগ্ম জীৱন দাম্পত্য জীৱন সামাজিক জীৱনত আপোনালোকে সদায় আগবাঢ়ি যাব পাৰিব আৰু ধৰ্মৰ প্ৰতি অনুৰাগী হ'ব দেই এনেকৈ বহি চব মানুহে ঈশ্বৰৰ কথা শুনিব নোৱাৰিব যাহাৰ আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথাত কৃষ্ণৰ কথা যিকোনোৱে শুনিব নোৱাৰিব অজিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনালোকৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব ঈশ্বৰৰ কথা শুনি ভালপোৱা জীৱই পুণ্যাত্মা আৰু ঈশ্বৰৰ কথা শুনি অশান্তি পোৱা জীৱটো পাপাত্মা গতিকে পাপাত্মা জীৱৰ অধোগতি যাব আয়ুস কমি যাব জীৱনত দুখ বেদনাৰ সন্মুখীন হ'ব মনত ৰাখিব কথাটো গতিকে এতিয়া এই কাহিনীটোৰ মাজেদি আমাক দেখুৱাইছে
যে দুনাই দামোদৰে গুৰুক বুলন্ত মুত নকৰিবা লাজ আৰু কিবা লাগে বুলিও সত্তৰে সাধিবো সকলে কাজ যে ভগৱন্তই কৈছে যে দামোদৰে কৈছে যে আৰু গুৰু দুনাই দামোদৰে গুৰুক বুলন্ত মুত নকৰিবা লাজ যে মোক লাজ নকৰিবা আৰু কিবা লাগে বুলিও সত্তৰে সাধিবো সকলে কাজ তুমি যিটো মোৰ গুৰু কাক কয় যিজনে আন্ধাৰ আঁতৰাই পোহৰৰ সন্ধান দিয়ে অৰ্থাৎ আমাক সৎ জ্ঞান যিজনে প্ৰদান কৰে সেইজন আমাৰ গুৰু গতিকে সেইজনৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকক আমি সদায় মান্যতা দিব লাগিব গতিকে আমাৰ শংকৰদেৱৰ মতে আদি গুৰু পিতৃ মাতৃ তাৰপিছতে শিক্ষাগুৰু যিজনে আমাক জ্ঞান দিয়ে তাৰপিছত আমাৰ উপদেশী গুৰু এইকেইজন প্ৰধান এইকেইজনক আমি সদায় মান্যতা দিব লাগিব সন্মান কৰিব লাগিব তেওঁলোকক আমি আদৰ অভ্যৰ্থনা কৰিব লাগিব গতিকে এতিয়া তেওঁ কৈছে যে তুমি গুৰু মূৰ পৰম দেৱতা পঢ়াইলা শাস্ত্ৰ সমস্ত তুমি যিহেতু আমাক শাস্ত্ৰ পঢ়াই সৎজ্ঞান দিলা গতিকে তুমি আমাৰ পৰম আৰাধ্য তোমাক আমি সন্মান কৰিব লাগে শুনি শান্তিপনি দিলা আশীৰ্বাদ আনন্দে তুলিয়া হস্ত মূৰত হাত তুলি আশীৰ্বাদ দিছে ধন্য ৰামকৃষ্ণ সুসাৰ্থক শিষ্য কোনো আছে তুমি বিনা তোমালোকৰ দৰে সাৰ্থক শিষ্য মোৰ কোন আছে যে তোমালোকে আজি গুৰু ঋণ পৰিশোধ কৰিলা সবেও খুজিলা সকলে পাইলো দক্ষিণা তোমালোকে গুৰু দক্ষিণা সুন্দৰকৈ দিলা ঋণ পৰিশোধ কৰিলা আৰু পাবলগীয়া দক্ষিণাটো মই তোমালোকৰ পৰা পালোঁ মৃতক পুত্ৰক দেখিলোঁ দুনাই তোমৰা দুইৰ প্ৰসাদে তোমালোক দুজনৰ কৃপাত মই মৃত পুত্ৰৰ মুখ আকৌ দেখিবলৈ পালোঁ তোমৰা দুই হান কিৰিটি থাকুক মোৰ ইটো আশীৰ্বাদে গতিকে শান্তিপনি গুৰুৱে আশীৰ্বাদ দিছে তোমালোকৰ এই সৎকৰ্মৰ আদৰ্শ যাতে চিৰস্থায়ী হৈ থাকক মই অলপ আগতে কৈছোঁ আমাৰ কৰ্মৰ আদৰ্শহে আপোনাক স্থায়ী কৰি ৰাখিব সৎকৰ্ম কৰিব স্থায়ী কীৰ্তি আপোনাৰ থাকি যাব অসৎ কৰ্ম কৰিব আপোনাৰ বদনাম থাকি যাব গতিকে আমাৰ ভাগৱতৰ পৰা আমি সৎকৰ্মৰ জৰিয়তে গুৰু ঋণ যাতে আমি পৰিশোধ কৰিব পাৰোঁ গুৰুক যাতে মান্যতা দিব পাৰোঁ তাৰ প্ৰতি আমি নিজেও আদৰ্শ দেখুৱাব লাগিব ল'ৰা ছোৱালীকো এই শিক্ষাটো আমি সৰুৰ পৰা দিব লাগিব গতিকে চলিও গৃহক একোৱে নালাগে মহাতুষ্ট ভৈলো আমি অনুমতি পাই পাছে দুয়ো ভাই গুৰুক গৈলা প্ৰণামী গতিকে তোমালোকে আৰু মোক একো দিব নালাগে তোমালোকৰ এই গুৰু দক্ষিণাত মই সন্তুষ্ট হ'লোঁ তোমালোক এতিয়া যোৱা এই বুলি শান্তিপনিয়ে বলৰাম আৰু কৃষ্ণক কি কৰিছে পঠিয়াইছে আশীৰ্বাদ দি ৰথত চৰিয়া আনন্দে লৰিলা ৰামকৃষ্ণ দুই ভাই প্ৰজাৰ হৰিষে অমৃত বৰিষে দুইৰো ৰূপ চাই চাই প্ৰজাগণে তেওঁলোকৰ সুন্দৰ ৰূপ চাই চাই পৰম আনন্দিত হৈছে দেখন্তে দীপিতি নখন্দে টিপিতি নভাসন্ত লোকে আন চকুৰ টিপ সলাব পৰা নাই তেওঁলোকৰ ৰূপ যৌৱন সৌন্দৰ্য দেখি প্ৰজাগণ অত্যন্ত আপ্লুত হৈছে বায়ুসম বেগে পাইলা ৰামকৃষ্ণ মথুৰাৰ সন্নিধান আৰু বায়ু বেগে গৈ তেওঁলোকে মথুৰা গৈ পালেগৈ মেঘে যেন গাজি ৰথচক্ৰ ঘোষ পুৰীলন্ত শংখ ধ্বনি আশীলন্ত ৰাম কৃষ্ণ দুই ভাই ভৈল সবে জানা জানি তেওঁলোকে শংখধ্বনি বজোৱাৰ লগে লগে বলৰাম কৃষ্ণ আহিল বুলি সকলো প্ৰজাই জানিব পাৰিলে এইখিনিকে আমাক কৈছে ইয়াৰ পিছত কি ক'ব আমি শুনিম।